আমি লাষ্ট টাইম কি কৰিছিলো এই কামৰ কিছুমান ক্যালকুলেশন কৰিছিলো ন আমুকে ইমান কাম কৰিলে তামুকে ইমান কাম ইমান আৱাৰত ইমান কাম কৰিব পাৰে হয় নাই সেইটো sir. ক্লিয়াৰ আছে নে ৰিভাইজ কৰিব লাগিব Clear আছে sir. ক্লিয়াৰ ন ঠিক আছে ফৰ্মুলাটো মনত ৰাখিলে হ'ল তাততো একো নাই হয় নাই এতিয়া নেক্সট আহো নেক্সটত কি কৈছে A man loses 10% by selling his watch for rupees 450 এতিয়া প্ৰথম কনসেপ্টটো হ'ল যে 10% মানে কি 10% হয় নাই 10% কিহৰ সেইটো উলিয়াব লাগিব হয় নাই 10% মানে কি হ'ল 10/100 কিন্তু কিহৰ এইটো কি গৰু হাতী ঘোঁৰাৰো হ'ব পাৰে হয় নাই যিকোনো হ'ব পাৰে মই সিদিনা নাৰায়ণৰ মাংস হিচাপে কৰিছিলো হয় নাই তো যিকোনো হ'ব পাৰে 10% কিহৰ এইটো প্ৰথমতে আমি ডিসাইড কৰিব লাগিব 10% বোলে 4ৰো হ'ব পাৰে হয় নাই 4 কেজি 2 কেজি 3 টকা হয় নাই 100 টকা 1000 টকা কোটি টকা যিকোনো হ'ব পাৰে ঠিক আছে এই পোৰ্শনটো আমি প্ৰথমতে ক্লিয়াৰ কৰি ল'ব লাগিব 10% মানে 10%টো এনে নিজে 10% বুলি ক'লে তাৰ একো মিনিং নাই গম পাইছা কথাটো 10% কিহৰ বুজিব লাগিব লগালগ কোৱেশ্চনটো কি 10% কিহৰ ঠিক আছে এতিয়া ইয়াত কি বুলি কৈছে যে এ মেন লুজেস মানে ই কিবা এটা বেচিলে আৰু ই লছ খালে কিমান লছ খালে 10% এটা সুধিব লাগিব কিহৰ 10% ঠিক আছে সদায় প্ৰফিট আৰু লছ এটো কিহৰ ওপৰত ক্যালকুলেট হয় আমি লাষ্ট টাইম ডিসকাস কৰিছিলো কিহৰ ওপৰত ক্যালকুলেট হয় যদি আমি প্ৰফিট কৰো প্ৰফিটৰ পার্সেন্টেজ উলিয়াও এটো লজৰ পার্সেন্টেজ নহয় জানো লছ পার্সেন্টেজ আৰু প্ৰফিটৰ পার্সেন্টেজ উলিয়াবলৈ হলেও আমি কিহৰ ওপৰত উলিয়াও এই বস্তুটো কিহৰ ওপৰত এইটো কি হয় কিহৰ ওপৰত উলিয়াও মনত আছে কাৰবাৰ মানে 10% কিহৰ ওপৰত অফ হোৱাট 10% কিহৰ ওপৰত মনত আছে আমি বস্তু এটা যদি কিনা বেচা কৰো কিনি পিনি প্ৰথমতে কিনো ন বস্তু প্ৰথমতে কিনো তাৰপিছত বেচি দিও হয় নাই আইদাৰ আমাৰ লোকসান হ'ব বা লাভ হ'ব একদম সিম্পল নহয় জানো বস্তুটো তো আমাৰ যদি লাভ হয় সেইটো লাভটো কিহৰ ওপৰত ক্যালকুলেট কৰো লাভৰ যোনটো পার্সেন্টেজ সেইটো কিহৰ ওপৰত ক্যালকুলেট কৰো বা লোকসানৰ পার্সেন্টেজ সেইটো কিহৰ ওপৰত হা কষ্ট প্ৰাইচটো স্যাৰ ফাৰ্স্ট টাইম ওলাব লাগিব কষ্ট প্ৰাইস মানে কি কিনাৰ প্ৰাইচটো হা কষ্ট প্ৰাইস মানে কোৱা একো নাই ভুল হলেও একো নাই প্ৰবলেম নাই ভুল হলে ভাল হে কিনা প্ৰাইচ এক্স্যাক্টলি কাৰেক্ট কিনা প্ৰাইস যোনটো কিনা প্ৰাইস সেই কিনা প্ৰাইসৰ মই কিবা এটা বস্তু কিনি লম ন প্ৰথমতে মই যেনিবা দোকান এটা খুলিছো মই গেলামাল দোকান খুলিছো মই বিস্কুট বেচিব লাগে মই প্ৰথমতে সেই হোলসেল দোকানৰ পৰা বিস্কুটটো নিকিনিম জানো হয় নাই মই বোলে 1000 টকাৰ বিস্কুট কিনিলো আৰু মই বোলে 1500 টকাত বিকিলো মোৰ লাভ কিমান হল লাভ কিমান এটাটো হল মোৰ কিনা প্ৰাইস এইটোক কম আমি কষ্ট প্ৰাইস ঠিক আছে এইটো কিমান 1000 টকা হয় নাই 1000 টকাৰ মই বিস্কুট কিনিলো আৰু মই কি বেচিলো এইটো কি বুলি কয় সেলিং প্ৰাইস ঠিক আছে এইটো মই 1500 টকাত বেচিলো মোৰ লাভ কিমান হল 500
500 ঠিক আছে এইটোতো একদম দেখা দেখি নহয় জানো 1500 মাইনাস কস্ট প্রাইস হয় নাই মানে সেলিং প্রাইস মাইনাস কস্ট প্রাইস 1500 মাইনাস 1500 ঠিক আছে আৰু মোৰ যদি এইটো বোলে 1500 নহয় মই বোলে 500 টকাতে কৰিব পাৰিলো তেতিয়া মোৰ কি লাভ নে লোকচান হ'ব 500 টকাতে বিকিব পাৰিলো গোটেই বিস্কুট খিনি তেতিয়া মোৰ লাভ নে লোকচান লোকসান Loss হ'ব লোকচান sir. লছ কিমান হ'ব 500 500. 500 লছ হ'ব ন ৰাইট মানে সেইটো আমি সেলিং প্রাইস মাইনাস কস্ট প্রাইস মানে কিমান হল মাইনাস 500 হলে নহয় মাইনাস হোৱাৰ লগে লগে লোকসান এইটো 500 মাইনাস 1000 হয় নাই লস মানে এইটো মাইনাস 500 হল কথাটো গম পালা লস আৰু প্ৰফিটৰ ক্যালকুলেশনটো ইজি সেইটো তোমালোকে জানাই এতিয়া যদি মোৰ প্ৰথমতে লাভটো লৈ লওঁ লাভটো অলপ ইজি হয় এনে মনত মেপিং কৰিবলৈ 1500 টকাত বিকিলো তো লাভ আমাৰ কিমান হল প্ৰফিট 500 হয় নাই এতিয়া পার্সেন্টেজ হিসাবে যদি মই কওঁ কি মই প্রফিট কিমান পার্সেন্টেজ বুলি উলিয়াবলৈ কওঁ তেতিয়া কি বুলি মই উলিয়াম কেনেকৈ উলিয়াম কোৱাচোন কিহৰ ওপৰত উলিয়াম মোৰ এতিয়া 500 টকা প্ৰফিট হল এতিয়া মই প্ৰফিট পার্সেন্টেজটো উলিয়াব লাগে মই কিহৰ ওপৰত উলিয়াম কেনেকৈ উলিয়াম কোনে ক'ব পাৰিব মোক লাগে প্ৰফিট পার্সেন্টেজ মোৰ কিমান এইটো সিনাৰিয়ত মই 1000 টকাত কিনিছিলো 1500 টকাত বিকিলো লাভ হল 500 টকা প্ৰফিট পার্সেন্টেজ কিমান বুলি সুধে কোনেবাই এইটো কোৱেশ্চন লাষ্ট টাইম আমি সলভ কৰিছিলো তেতিয়া আমাৰ প্ৰফিট পার্সেন্টেজ কিমান হ'ব কোৱা কোনোবাই ট্ৰাই কৰা মুখেৰে কোৱা মই কি বুলি কৰিম ইয়াত কোনোবাই জানে নে নাজানে কিবা ফৰ্মুলাটো ক'ব লাগে স্যাৰ ফৰ্মুলাটো ক'ব লাগিব নেকি ফৰ্মুলা নহয় ইয়াত মই পার্সেন্টেজটো কেনেকে উলিয়াম সেইটো ক'লে হ'ল ফৰ্মুলাটো পাহৰি যোৱা এতিয়াৰ কাৰণে পিছত ফৰ্মুলাটো কেনেকে কামত খাটিব সেইটো কম কিন্তু প্ৰথমতে ফৰ্মুলাটো পাহৰি যোৱা কাৰণ ফৰ্মুলা লাগাৰ লগে লগে এনেকুৱা হৈ যায় মানে অলপ বুজা সেইটো নাইকিয়া হৈ যায় বস্তুটো গম পালা ফৰ্মুলা লগালে অলপ কষ্ট হয় নহলে ফৰ্মুলা পাহৰি যাবা কিবা হ'ব আমুক হ'ব তামুক হ'ব কথা ইয়াত এতিয়া মই কি কৰিম সিম্পল মোৰ প্ৰফিট পার্সেন্টেজ মানে কি তাৰ অৰ্থটো কি যে আচ্ছা পার্সেন্টেজ উলিওৱাৰ আচ্ছা বেসিক তোমালোকৰ পার্সেন্টেজৰ কনসেপ্টটো ক্লিয়াৰ হোৱা নাই কাৰণে চাগে এইটো হৈ আছে ওকে মই এতিয়া পার্সেন্টেজৰ কনসেপ্টটো ক্লিয়াৰ কৰো নহলে ইয়াৰ এনসাৰ এতিয়ালৈ আহিলেহেঁতেন ঠিক আছে মানে তোমালোকৰ পার্সেন্টেজৰ কনসেপ্টটো ক্লিয়াৰ নহয় একচুয়ালি সব লিংক আছে গম পাইছা নাই যদি একদম বেসিকটো গম নোপোৱা নহয় কি হয় এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰত এগেইন লাগি ধৰে ওকে সেইকাৰণে আমি বেসিকটোৰ পৰা ক্লিয়াৰ কৰি যাম একো নাই প্ৰথমতে অলপ টান লাগে কৰি কৰি অভ্যাস হৈ গলে ইজি হৈ যায় ওকে মেথছটো তেনেকুৱাই অভ্যাসৰ ওপৰতে হয় ওকে এতিয়া পার্সেন্টেজ মানে কি মোক কথা এটা কোৱা যে 100টা মাৰ্বল আছে মোৰ ওকে এতিয়া মই তোমাক 5টা মাৰ্বল দিলো মই কিমান পার্সেন্টেজ তোমাক দিলো মোৰ 100টা মাৰ্বলৰ পৰা মোৰ 100টা মাৰ্বলৰ পৰা তোমাক কিমান পার্সেন্টেজ দিলো এইটো তোমাক দিলো এইটো মোৰ আছিলে ঠিক আছে এইটো মই নাৰায়ণক দিলো ওকে নাৰায়ণক দিলো এতিয়া মই কম মোৰ যদি কোনোবাই সুধে তোমাক
কিমান পাৰ্চেন্টেজ মাৰ্বল দিলো মই নাৰায়ণক, কিমান পাৰ্চেন্টেজ নাৰায়ণক মাৰ্বল দিলো, এনেকুৱা যদি কুৱেশ্যন আহে তেতিয়া কিমান পাৰ্চেন্টেজ হ'ব কোৱা? 5 Sir, 5%. 5%. কেনেকে 5%? মই বুজাই দিম। 5 by 100 100 into 100. into 100. ঠিক আছে, মানে যিমানখিনি দিলো এইটো ভাগ আৰু টোটেল, এইটো টোটেল নহয় জানো, টোটেলটো কৰাৰ পিছত আমি ইনটু কৰি দিলে হ'ল 100 এৰে। ঠিক আছে, তেতিয়া 100 কাটি গ'ল 5%। গম পালা? অকে, চিমিলাৰলি মোৰ বোলে 15টা মাৰ্বল আছে। অকে, আৰু মই 3টা মাৰ্বল নাৰায়ণক দি দিলো, মই কিমান পাৰ্চেন্টেজ দি দিলো কোৱা? কেনেকে উলিয়াম? এইটো কেলকুলেশ্যনত অলপ তোমালোকৰ টান হ'ব, সেইকাৰণে ৰবা 1 মিনিট হা। এইটো যেনিবা মোৰ যেনিবা 25টা আছে মাৰ্বল। অকে, তাৰ মই 3টা মাৰ্বল দিলো। অকে, ঠিক আছে, এতিয়া মই কিমান পাৰ্চেন্টেজ নাৰায়ণক দিলো কোৱা? কেনেকে উলিয়াম? এইটো যেনিবা মৃগম পেগুৰ 25টা মাৰ্বল আছে, মই নাৰায়ণক কেইটা দিলো? 3টা দিলো, কিমান পাৰ্চেন্টেজ দিলো কোৱা? Baro percentage. 12%। আৰু কোনোবাই উলিয়াইছে? মৃদুস, নাৰায়ণ কি হ'ল? Sir, নাৰায়ণ Korea. অ, Yes, sir. নাৰায়ণ কাগজ কলম Yes, লৈছা নাই? sir. Yes, sir. অ, কৰা। কুৱেশ্যনটোতো বুজি পালা হয় নাই? কুৱেশ্যন বুজাত কিন্তু ভুল নকৰিবা। কুৱেশ্যন বুজি নাপালে মোক আকৌ এবাৰ কোৱা, মই যদি বুজি নাপাওঁ মই 10 বাৰ কুৱেশ্যনটো বুজাম। ঠিক আছে, একো প্ৰব্লেম নাই মোৰ, কিন্তু কুৱেশ্যন বুজি পাব লাগিব। Sir, will a 12% কোৱা? আমাৰ সীমাই 12% উলিয়ালে, আৰু তোমাৰটো এনসাৰটো কিমান? 12 কিবা এটা, sir. 12 পইণ্ট কিবা এটা। অকে, আৰু নাৰায়ণ চোৱা, মই এগেইন বস্তুটো কওঁ কি, তোমালোকে পাৰ্চেন্টেজটো ক্লিয়াৰ নহলে এইখিনি কুৱেশ্যন কৰিব নোৱাৰিবা। ঠিক আছে, এইখিনি কুৱেশ্যনত লটকি যাবা, মানে একচুৱেলি কনচেপচুৱেল ক্লিয়াৰিটি নাই, মানে গম পাইছা? এইটো ক্লিয়াৰ হ'ব লাগিব প্ৰথমত, এইটো একদম Sir, বেছিক। মোৰ বেলেগ ওলাইছে। কি ওলাইছে কোৱা? 6 point কিবা এটা ওলাইছে। 6 পইণ্ট কিবা এটা, কিবা 6 point ৰ'ব, 2 8 4 হ'ব হ'ব হ'ব, 4 বুজিলো। 8 6 পইণ্ট কিবা বুলি বুজিলো নহয়, হৈ গ'ল। 6 পইণ্ট কিবা, ঠিক আছে। এতিয়া মোক নাৰায়ণে কোৱা, তুমি কেনেকে উলিয়ালা? মই ছাৰ ওপৰত 25টো কৰি, মানে তলত 25 কৰি 100, মানে 3/25 into 100%। ওকে, 3/25 into 100 এনেকে কৰিলা নেকি? নে Yes, কেনেকে? sir. ওকে, Yes, sir, এনেকে। তো এতিয়া এইটো কেনেকে, তাৰপিছত হিচাপটো 25 25 4 25 এখন। 4, তাৰপিছত এইটো কিমান আহে? 3 ছাৰ, মোৰ এইটো ৰং হ'ল, মানে এই 25টো বেলেগ 25ৰ লগত হয়। 12 হয় ছাৰ। চাল্লা, এই ঠিক আছে, কাটি খোৱাটো মানে ওপৰ
ঠিক স্যার আছে মানে একদম দুইটা চিলি হৈ মিষ্টেক আছিলে নকৰিবা সেইকাৰণে এইবোৰ উঠি গলো। এইবোৰ নহলে নিজে পৰীক্ষাৰ পিছত মাথা ভাঙিবা পিছত হা ইমানকে জনাটোকো মই এৰি থৈ আহিলো বুলি মিষ্টেক কৰিলে বুলি মৃদুষ তুমি কেনেকে মানে উলিয়ালা গম পালো তুমি চিলি মিষ্টেক কৰিছা একো নাই বাৰু সেইটো অকে মৃদুষ মৃদুষ কি হল কেনেকে কৰিছা স্যাৰ কেনেকে স্যাৰ কৰিলা মোৰ তুমি ফাৰ্ষ্ট টাইম 50% ওলাইছো তাৰপিছত 50%ৰ হা পৰা 25 ফাৰ্ষ্ট টাইম কিমান দিলো। কিমান ফাৰ্ষ্ট টাইম মানে স্যাৰ পাৰ্চেন্ট চিষ্টেমত মই তললৈ আনিছিলোগে কেনেকে কেনেকে পাৰ্চেন্ট ফাৰ্ষ্ট টাইম এই কিবাটো 25 টো 100% বুলি ধৰিছো তাৰপিছত 100%ৰ পৰা 50%লৈ লৈছো পাৰ্চেন্টৰ পৰা 25%লৈ লৈছো তাৰপিছত পাৰ্চেন্টটো ওলাইছোগে আচ্ছা আচ্ছা এইটো 100% বুলি লৈছা এনেকে হা স্যাৰ তাৰপিছত 12টো স্যাৰ কিমান 50% বুলি লৈছা নেকি স্যাৰ হা? 12.5 12.5 to 50% বুলি লৈছা অ তাৰপিছত পিছত আকৌ 25% লৈছো বেছিক 25% লৈছা আৰু তিনিটো তুমি 12 পইণ্ট কিবা বুলি লৈছা এইটো এটা তৰিকা হয় ঠিক আছে ঠিক আছে কিন্তু ইয়াত একজেক্ট নোলাব মানে অলপ ঠিক আছে এইটো এটা তৰিকা হয় দিছ ইজ ওৱান তৰিকা কিন্তু ইমান কষ্ট কিয় কৰিব লাগে যেতিয়া কিছুমান বহুত ডাঙৰ নাম্বাৰ হয় নহয় তোমাৰ যোনটো তৰিকা সেইটো যেতিয়া ডাঙৰ নাম্বাৰ হয় তেতিয়া কৰিব পাৰে সেইটো ওৱান গুড ৱে ঠিক আছে এইটো মই নহয় বুলি কোৱা নাই হা কৰিব পাৰে এনেকে কিন্তু মই কি কৈছো একদম ডাইৰেক্ট তৰিকাটো হ'ল একো নাই পাৰ্চেন্টেজৰ মেইন কনচেপ্টটো এইটোৱে যে মই যদি 25টা মাৰ্বল আছে মই যদি 3 ভাগ দি দিওঁ 3টা দি দিওঁ মানে কি মই 3 ভাগৰ 25 ভাগৰ 3 ভাগ 25 ভাগৰ 3 ভাগ মই দি দিলো ঠিক আছে 25 ভাগৰ 3 ভাগ দি দিলো এইটো মোৰ তাত নাই কিন্তু এই যোনটো 3 কিমান ভাগৰ 25 ভাগৰ ঠিক আছে দিছ ইজ ইম্পৰ্টেণ্ট কিমান ভাগৰ 25 ভাগৰ ঠিক আছে এতিয়া পাৰ্চেন্টেজ উলিয়াবলৈ একো নাই পাৰ্চেন্টেজ উলিয়াবলৈ মই ইনটু 100 কৰি দিব লাগে সেইটোৱে কথাটো পাৰ্চেন্টেজ উলিয়াবলৈ একো নাই কিন্তু মই জানিব লাগিব যে 25 ভাগৰ বুলি এইটো এই 25 ভাগৰ বুলি নাজানিলে কিন্তু পাৰ্চেন্টেজ উলিয়াব নোৱাৰা ঠিক আছে 25টা মাৰ্বল আছে বুলি মই প্ৰথমতে জানিব লাগিব কথাটো গম পালা পাৰ্চেন্টেজ ক্লিয়াৰ অকে ক্লিয়াৰ স্যাৰ এতিয়া ইয়ালৈ আহো কাৰণ চোৱা টান বস্তু এটা কেতিয়া টান লাগে গম পোৱা নাই যেতিয়া বেছিকটো যোনটো ইয়াৰ বেছিক বিল্ডিং ব্লক সেইটো নাজানিলে টান লাগে কিন্তু এবাৰ বেছিকবোৰ জানিলে ইজি হৈ যায় বস্তু ঠিক আছে এতিয়া চোৱা মই কি বুজাই আছিলো যে মোৰ কিনা প্ৰাইচ 1000 আৰু মোৰ বেচা প্ৰাইচ 1500 লাভ কিমান 500 প্ৰফিটৰ এইটো প্ৰফিট হ'ল হয় নাই 500 প্ৰফিট পাৰ্চেন্টেজ উলিয়াব লাগে এতিয়া মই জানিব লাগে প্ৰফিট কিমানত উলিয়াব লাগে মানে সেই যে 25টা মাৰ্বল আছিলে যে মোৰ 3টা খৰচ হ'ল নাই ঠিক তেনেদৰে প্ৰফিট মোৰ 500 এতিয়া মই সেই 500টো কিহৰ ওপৰত উলিয়াব লাগে কিহৰ ওপৰত উলিয়াব লাগে কোৱা কোনোবাই স্যাৰ আৰু এবাৰ বুজাই দিয়কচোন মোৰ এতিয়া প্ৰফিট 500 হ'ল অকে ঠিক আছে যেনেকে মোৰ মাৰ্বল 3টা দিলো ন মোৰ 25টা মাৰ্বল আছিলে মই 3টা দিলো মই কি কলো মই কিমান পাৰ্চেন্টেজ দিলো বুলি সুধিলো তো মই কি কলো মোৰ 25টা আছিলে আচ্ছা 25 ভাগৰ 3টা দিলো মই ঠিক আছে ইয়াৰ মিনিং পাৰ্চেন্টেজ উলিয়াব লাগিলেতো মই 100 কৰি দিম হয় নাই সেইটো 100 কৰি দিম কিন্তু মই 25টোতো গম পালো ন মোৰ 25ৰ ওপৰত 25 ভাগৰ 3টা মই দিলো বুলি অকে এতিয়া মই কিন্তু ইয়াত প্ৰফিটটো মোৰ 500 টকা অকে এতিয়া মই জানিব লাগে যে 500 টকাৰ পাৰ্চেন্টেজটো কিমান পাৰ্চেন্টেজ হিচাপে কেলকুলেট কৰিবলৈ কিমান তাৰ অৰ্থটো এইটোৱে যে মই কিহৰ ওপৰত উলিয়াব লাগিব 500টো মই কিমান একচুৱেলি মই কৈয়ে দিম কিমান খৰচ কৰি মোৰ 500 টকা প্ৰফিট হ'ল
কথাটো এইটোৱে নহয় জানো? 1000 হয় নাই? তো আল্টিমেটলি মই 1000 খৰচ কৰিলো, তাৰ বিনিময়ত মই 500 টকা প্ৰফিট পালো। এনেকুৱা হয় নে নহয় কথাটো? চিধা চিধিকে মই 1000 খৰচ কৰিলো আৰু তাৰ বিনিময়ত মই 500 টকা খৰচ প্ৰফিট পালো। তাৰ মানে প্ৰফিট পাৰ্চেন্টেজটো কি বুলি উলিয়াম যে মই 500 টকা পালো, কিন্তু কিমান খৰচ কৰি? 1000 টকা খৰচ কৰি। 1000 ইয়েছ। তো সদায় মই কিমান খৰচ কৰিলো বা এই বস্তু কিনোতে কষ্ট প্ৰাইচটো, ঠিক আছে, কষ্ট প্ৰাইচ CP, সেই কষ্ট প্ৰাইচটো কিমান হ'ল, কিমান খৰচ কৰিলো, সেইটোৰ ওপৰতহে প্ৰফিট পাৰ্চেন্টেজ উলিয়াই। এইটো ক্লিয়াৰ হ'ল নে নহল? ক্লিয়াৰ? প্ৰফিট পাৰ্চেন্টেজ, তাৰপিছত এইটো ইনটু 100 কৰি দিলে হ'ল, আৰু এইটো একো নাই, ইনটু 100 কৰি দিলে হ'ল। অ'কে, কিবা এটা ওলাব আৰু ইয়াত, সেইটো কেলকুলেশ্যন কৰি থাকিবা। কিন্তু কনচেপ্টটো ক্লিয়াৰ হ'ল নে নাই? ইয়াত কিবা ডাউট আছে নি? কোৱা নাৰায়ণ, তোমাৰ ডাউট থকা যেন লাগিছে। স্যাৰ ডাউট আছে অলপ। কি ডাউট আছে কোৱা? স্যাৰ মানে এইটো কি কয়, আৰু এবাৰ মানে 1000টো ক'ৰ পৰা, মানে 500টো মানে 1000ৰ পৰা যেতিয়া এইটো কৰা হয়, তাৰ মানে বিকিলে, তাৰপিছত বিকাৰ পৰা ওলাইছে নে কেনেকে ওলাইছে? নহয় চোৱা, মই বিস্কুট কিমান টকাৰ কিনিলো কোৱা? 1000 টকা। 1000 টকাৰ কিনিলো, অ'কে। হয়। তাৰপিছত মই 1500 টকাত বেচিলো, হয় নে নাই? স্যাৰ। তাৰপিছত মোৰ প্ৰফিট কিমান হ'ল? 500 টকা। ঠিক আছে, ইয়ালৈ ঠিক আছে নাই? এইটো বুজিলা? বুজিলো স্যাৰ। অ'কে, এতিয়া মোৰ প্ৰফিট যদি 500 টকা হয়, একদম চিধা চিধি অৰ্থ যে তুমি 500 টকাটো এইটো এনেই প্ৰফিট নাই পালা ন, তুমি 1000 টকা খৰচ কৰিহে 500 টকা পালা। 1000 টকা খৰচ নকৰাহেঁতেনতো 500 টকা নাপালাহেঁতেন, হয় নাই? স্যাৰ। মানে 1000 টকাৰ বিনিময়ত 500 টকা পাইছা। কথাটো হ'ল এইটো। তুমি যদি 1000 টকা খৰচ নকৰাহেঁতেন পালাহেঁতেন জানো? মোক কথাটো কোৱা। নাই নাপালো। তো তাৰ মানে কি যে মোৰ যিটো প্ৰফিট, সেইটো কাৰ বিনিময়ত? মই 1000 টকা খৰচ কৰি, 1000, এই 1000টো নহয়, সেইকাৰণে 1000টো তলত আহিছে। গম পালা? মানে 1000ৰ ভিতৰত মই 500 টকা পালো। ঠিক আছে, মই 2000 খৰচ কৰাহেঁতেন মেবি মই আৰু পালোহেঁতেন। কথাটো গম পালা? তো সেইকাৰণে প্ৰফিটৰ পাৰ্চেন্টেজটো সদায় যিমান খৰচ কৰিলো তাৰ ওপৰত উলিয়াই। এতিয়া গম পালা নাই? পালো স্যাৰ। কিবা ডাউট আছে নেকি? হা? নিৰুজ? নাই স্যাৰ। অ'কে, এতিয়া আমি জানিলো যে প্ৰফিট পাৰ্চেন্টেজটো আমি কিমান খৰচ কৰিলো সেইটোৰ ওপৰত হয়, হয় নাই? কষ্ট প্ৰাইচ। অ'কে, 1000 কৰিলো, তাৰপিছত ইনটু 100 কৰিব লাগে। পাৰ্চেন্টেজ উলিয়াবলৈ আমি ইনটু 100 কৰিব লাগে সদায়। অ'কে, আচ্ছা, যদি মোৰ লছ হোৱাহেঁতেন, লছ কেনেকে হ'ব? যদি মই বোলে ইয়াত যেনিবা 700 টকা হ'ল, মোৰ লছ কিমান হ'ব? 300 টকা। 300 300 ন? এতিয়া লছৰ পাৰ্চেন্টেজ কিমান হ'ব? 300 divided by 1000 into 100. Yes. এইটো বুজিলা নাই? বুজিলো স্যাৰ। অ'কে, তেতিয়া পাৰ্চেন্টেজ ৱাইজকে আমি চাবলৈ গ'লে কিমান হ'ব? 100 কাটিলে, হয় নাই? ইয়াত এটা কাটিলে 30% লছ হ'ল, হয় নাই? 30% লছ হ'ল বুলি ক'ব পাৰো? পাৰো Yes, sir. ক'ব পাৰো। এতিয়া জানিলা যে আমাৰ লছ হয়, প্ৰথমতে লছ হয়, তাৰপিছত তাৰ পাৰ্চেন্টেজ উলিয়াব পাৰে বুলি। গম পালো নাই? এতিয়া অৰ্থটো এইটোৱে, কুৱেশ্যনলৈ আহো। এতিয়া এইটো যদি ক্লিয়াৰ হ'ল, কুৱেশ্যনলৈ আহো। এতিয়া কি বুলি কৈছে? যে
এ মেন লজেছ 10%, এনেকে যে 30% লছ হ'ল বুলি যে মই কৈলো যে, ঠিক তেনেদৰে ইয়াত ডাইৰেক্টলি কৈয়ে দিছে যে এ মেন লজেছ 10%, মানে লছ পাৰ্চেন্টেজটো কিমান? 10%, ৰাইট? ঠিক আছে। বাই চেলিং হিজ ৱাটছ ফৰ ₹450, মানে সি কিমানত বেচিলে? সেই যোনটো 700 টকা আছিলে বুলি কলো নাই, অকে? 700 টকাত বেচিলে, মানে সি চেলিং প্ৰাইচটো কিমান কলে? 700, সৰি 450, ঠিক আছে? ইয়ালৈকে কুৱেশ্যনটো ক্লিয়াৰ হ'ল নাই? কুৱেশ্যনটো ক্লিয়াৰ হ'ল? Yes, sir. অকে, এতিয়া কি উলিয়াবলৈ কৈছে? কষ্ট প্ৰাইচটো কিমান, মানে কিমানত কিনিছিলে, তাৰ যে লছ হ'ল কিমানত কিনিছিলে? অবভিয়াছলি বেছিত কিনিছিলে, হয় নাই? 450তকৈ বেছিত কিনিছিলে, হয় নাই? সেইকাৰণে লছ হৈছে তাৰ। সেইটো গম পাইছা নাই কথাটো? Yes, sir. মানে ই মেবি 500 টকাত কিনিছিলে, আই ডোন্ট নো, কেলকুলেট কৰি উলিয়াব লাগিব। সেইকাৰণে তাৰ 50 টকা লোকচান হ'ল, বা তেনেকুৱা ধৰণে উলিয়াব লাগিব, হয় নাই? বেছি হ'ব, সেইটোতো গম পালে বেছি হ'ব বুলি। অকে, এতিয়া আমাৰ লছ কেনেকে উলিয়াম? লছটো আমাৰ আমি যে 300 টকা লছ হ'ল বুলি যে কলো, কেনেকে গম পালো? আমি 1000 টকা নাছিলে জানো? তাৰপিছত আমি 700 টকাত বিকিলো, হয় নাই? 1000 টকাত কিনিছিলো, অথনিৰ মনত পৰা 1000 টকাত কিনিছিলো, 700 টকাত বিকিলো, আমি লছটো কেনেকে উলিয়ালো? অথনি 300 টকা যে ওলাইছিলে, কেনেকে উলিয়ালো? 300 divided by 1000 into 100. নাই, মই পাৰ্চেন্টেজৰ কথা কোৱা নাই, লছটো কেনেকে উলিয়ালো? লছ পাৰ্চেন্টেজটো কথা কোৱা নাই মই, লছটো Loss to হলে SP minus CP. SP মাইনাছ CP মাইনাছ 300, নহয় জানো? হয় নাই? হয়। তো মাইনাছটো আমি নাইকিয়া কৰিবৰ কাৰণে, মাইনাছ থাকিলে অলপ গড়বড় হৈ যায়, ঠিক আছে? তো আমি 300 টকা বুলি লছ 300 টকা বুলি যে কলো, কেনেকে কৰিলো? 1000 মাইনাছ 700 কৰিলো নাই? ডাইৰেক্ট কৰিলো নে নাই? হা? আমি যে লছ 300 টকা বুলি লিখিলো নাই? লিখিলো আমি স্যার। লছ 300 টকা বুলি লিখিলো, মাইনাছ 300 বুলিতো লিখা নাই। লিখিছিলো নেকি মাইনাছ লিখা। 300? হয় নাই? আমি লছ 300 বুলি লিখিছো। তাৰ মিনিংটো কি? আমি কেনেকে কৰিলো? SP মাইনাছ CP কৰিছো নে CP মাইনাছ SP কৰিছো? CP minus SP. CP minus SP. CP মাইনাছ SP কৰিছো ন? তো লছ হোৱাৰ লগে লগে সদায় আমি CP মাইনাছ SP কৰিম, গম পাইছা? প্ৰফিট হলে আমি কি কৰিম? SP মাইনাছ CP কৰিম। CP. আমি আমাৰ 1500 থাকোতে আমি 1500 মাইনাছ 1000 কৰিছিলো, হয় নাই? হয়, sir. এইটো কনচেপ্টটো ভুল নকৰিবা, ইয়াতে ভুল হৈ যায়, ঠিক আছে? মাইনাছ প্লাছত, অকে? তো আমি কি জানো যে লছ ইজ ইকুৱেল টু CP মাইনাছ SP, অকে? লছ ইকুৱেল টু CP মাইনাছ SP, এইটো ঠিক আছে? এতিয়া ঠিক আমি আছে। কি কৰিম? CP টো আমি CP ভাগে থম, আমাক CP দি উলিয়াব লাগে। আমাক লজৰ পাৰ্চেন্টেজ দিছে দেই, লজৰ পাৰ্চেন্টেজ দিছে। আমি লছ পাৰ্চেন্টেজটো আমি জানো যে লছ পাৰ্চেন্টেজ মানে লছ ডিভাইডেড বাই CP, এটা আমি জানো নাই? জানো ইনটু স্যার। 100, হয় নাই? লছ ডিভাইডেড বাই CP ইনটু 100 ইজ ইকুৱেল টু কিমান? 10 হয় নে নহয়? এইটো বুজিলা নাই? এই ইকুৱেশ্যনটো বুজিছা নে মোক কোৱা? বুজিলো স্যাৰ, মানে 10% থাকি গৈছিলে ন? আমাৰ যেনেকে লছটো কিমান আছিলে? 300, হয় নাই? মই একদম কম্পেৰিজন দি আছো দেই।
CP টো কিমান আছিলে 1000 হয় নাই এইটো লস এইটো হল CP ঠিক আছে অথনি উলিয়াইছিলো নহয় ইনটু 100 উলিয়াইছিলো নাই এনেকে উলিয়াইছিলো নাই 30% উলিয়াইছিলো। উলিয়াইছে ঠিক তেনেদৰে ইয়াৰ 100 ওকে ইয়াৰ লস কিবা এটা লস হৈছে আমাক আমি লসটো নাজানো এতিয়ালৈ আমি পার্সেন্টেজে জানো তো লস ডিভাইডেড বাই সিপিও নাজানো আমি হয় নাই ইনটু 100 ইজ ইকুয়াল টু 10 আমি গম পালো এইটো গম পালো নাই ওকে আমি যদি গম পালো তেতিয়া হলে এইটো মই মুছি দিও এইটো ইফালে লৈ যাও ন ওকে এতিয়া আমি সিপি নাজানো কিন্তু যোনটো লস হয় লসটো আমি কি বুলি জানো লস ইজ ইকুয়াল টু কিমান CP minus SP. সিপি মাইনাস ঠিক আছে তো ইয়াৰ এই ইকুৱেশ্যনটোতে আমি ভৰাই দিম কিমান লস ইজ ইকুয়াল টু সিপি মাইনাস এসপি ডিভাইডেড বাই সিপি হয় না এই লসটো আহিলে এনেকে এই সিপি টু সিপি ভাগে আহিলে হয় নাই ইনটু 100 ইজ ইকুয়াল টু 10 আমি লিখিব পাৰো নে পাৰো স্যার। মৃদুস নারায়ণ বুজি পাইছানে পাৰো Confusion স্যার হৈছে? হা পাৰো স্যার পাৰো ওকে তো এতিয়া সিপি তো আমি নাজানো এসপি তো আমি জানো নাই জানো স্যার 450। 450 সিপি তো আমি নাজানো ইনটু 100 ইজ ইকুয়াল টু 10 এইটো ঠিকে আছে নে না যদি এইটো ঠিকে আছে তেতিয়া হলে এই 100 টো মই কাটি দিছো 10 10 এনেকে কাটি দিব পাৰি হয়তো তাৰপিছত হয় না সিপি মাইনাস 450 সিপি তো মই ইয়ালৈ উঠাই দিম ওকে ইনটু 10 থাকক ইনটু 10 থাকক সিপি তো ইয়ালৈ উঠাই দিম সিপি তো এই সিপি তো ওপৰলৈ ইয়ালৈ আহি গল কাৰণ 1 বাছি থাকি গল ন এইটো 1 বাছি থাকিলে ওকে তাৰপিছত 10 সিপি মাইনাস 4500 is equal to CP 9 CP is equal to 4500 CP is equal to কিমান 500 এনসার হল 500 কিবা প্রবলেম আছে নেকি এতিয়া তোমালোকে নিজে এটা কৰি চাব লাগিব তেতিয়াহে প্ৰবলেম দূৰ হ'ব হয় নাই দিওনে কোৱেশ্চন নে নিদু দিয়ক দিয়ক স্যার। স্যার ওকে ৰ'ব এইটো মই এটা কাম কৰো একেটা ধৰণে এটা দি দিও আৰু উম, উম, উম। ঠিক আছে এটা মানুহে কি কৰিলে এ মেন sold
pen at 850 rupees. Okay, but lost 15%. Cost price কিমান? কোৱা, solve কৰা।
Sir, answer to 1000 হ'ব। 1000 আৰু কোনোবাই Sir, উম 1000 ওলাইছে। কিমান 1000 1000 নাৰায়ণ ৰ'ব স্যাৰ উম $750 স্যার 750 সীমা Sir, তুমি কেনেকে কৰিছা এনেকে কৰিছা নে কেনেকে কৰিছা এইটো ফৰ্মুলা দি কৰিছিলো।
অ'কে, মোৰ কেলকুলেশ্যন ভুল হ'ব পাৰে দেই, চাই যাবা। নাৰায়ণ, ক'ত ভুল কৰিলা? স্যাৰ মই বেলেগ এটা ফৰ্মুলা কৰিছিলো। বেলেগ ফৰ্মুলা মানে কি? এইটো মানে ডাইৰেক্ট এইটো মানে কি আছিলে, SP টো মানে চেলিং প্ৰাইচটো ইনটু 100 বাই 15% স্যাৰ ডাইৰেক্ট 100 মানে 150 কৰিলো। তাৰপিছত 0 সেইটো কিয় কাটিলেও তাৰপিছত 15। সেইটো কিয় কৰিলা? সেইটো ফৰ্মুলাটো কোনে শিকালে? এইটো স্যাৰ মানে ইয়াৰ আগতো মানে কৰিছিলো উম আগতে, এইটোৰ লগত, এইটোৰ কাৰণে সেইটোৰ লগত কৰি চাইছো। তাৰপিছত 15ই 85ক মানে 75 বাৰ গ'ল। তাৰপিছত 75 ইনটু 100 হৈ গ'ল, তাৰপিছত 170 মানে নহয় নহয় নহয়, বাকী 70। কেলকুলেশ্যনটো বাদ দিয়া, কেলকুলেশ্যনটো বাদ দিয়া। তোমাৰ ফৰ্মুলাৰ বেচিছটো কি? মোৰ সেইটোকে লাগে, কনচেপ্টটো কি? ফৰ্মুলাটো ভুল হ'লে কেলকুলেশ্যনো ভুল হ'ব ন? কথাটো গম পাইছা? গম পাইছানে কথাটো? স্যাৰ। তো ফৰ্মুলাটো যোনটো ক'লা, কি বুলি ক'লা? আকৌ এবাৰ কোৱা। আছে, বহুত মানে তৰিকা স্যাৰ আছে, এটাই মানে তৰিকা নাই, এইটো এটা তৰিকা হে, আৰু তৰিকা আছে মানে সলভ কৰাৰ। উম স্যাৰ মানে স্যাৰ এইটো উম প্ৰথমত SP মানে স্যাৰ চেলিং প্ৰাইচ উম আগত লিখি ললো মানে 850 চেলিং ইনটু প্ৰাইচ, তাৰপিছত চেলিং, ৰবা এক মিনিট, তুমি কি কৰিব বিচাৰিছা? মই SP কি 8SP 850 ইনটু 850 ইনটু 100 ডিভাইডেড বাই 150 লিখিলো। এনেকে? 150 স্যাৰ। অ'কে, তাৰপিছত তাৰপিছত মানে এইটো এইটো কি 850 টো হয়? তাত বহিব। তাৰপিছত এইটো কি হয়? এইটো কি ওলাব? স্যাৰ মোৰ মতে এইটো কৰিলে কি ওলাব? এইটো কৰোতে স্যাৰ 750 ওলাইছে। এইটো কৰি পিনি এইটো CP টো ওলাই নেকি? এইটো স্যাৰ CP টো হ'ব লাগিছিলে, মোৰ মানে এইটো কনফিউজন। হা? মানে CP কোৱা। টো নহয় স্যাৰ, এইটো লছ প্ৰাইচটো ওলাব লাগিছিলে। এইটো মানে কনচেপ্টটো অলপমান এইটো। হা? এইটো স্যাৰ লছ প্ৰাইচটোৰ লগত ওলাই, এইটো সূত্ৰটোৰ লগত। মই যেনিবা CP টো ওলাই দিলো। তোমাৰ সূত্ৰটো কোৱাচোন আকৌ এবাৰ, লছ প্ৰাইচটোৰ লগত কেনেকে কৰিবা? আছে, এটা তেনেকুৱা ধৰণৰ আছে, কৰিব পৰা আছে। মানে চোৱা, আৰু এটা ধৰণে কেনেকে কৰে মই তোমাক কৈ দিছো হা। A man sold a pen at 850, okay? এতিয়া 15% লছ মানে 15% লছ মানে কি? যে 85% 85% অফ, যদি 100 টকা হয়, মানে মই তোমাক জাষ্ট কৈ দিছো, 100 টকা যদি হয়, তেতিয়াহ'লে 85 ৰুপিজ চেলিং প্ৰাইচ হয়। CP যদি 100 টকা হয়, 85 SP 85 হয়। 15% লছ মানে তাৰ অৰ্থটো এইটো। কথাটো গম পাইছা? তো CP যদি 1000 টকা হয়, তাৰ লছ 850। ডাইৰেক্ট কথাটো গম পাইছা? এনেকে এটা ডাইৰেক্টকে উলিয়াব পৰা এটা আছে, ঠিক আছে, কিন্তু এনেকে ডাইৰেক্টকে চব বস্তুতে উলিয়াবলৈ অলপ দিগদাৰ হয়। এইটো ইজি বুলিহে উলিয়াব পাৰিছা, কিন্তু মানে
কেলকুলেশ্যনত কেতিয়াবা মানে নোলাবও পাৰে মানে ধৰা তেনেকুৱা ধৰণৰ যদি কুৱেশ্যন আহে য'ত মানে পইণ্টত কিছুমান আহি যায় নহয়, তেতিয়া ডাইৰেক্টকে এনেকে উলিয়াব নোৱাৰিব পাৰা, ডাইৰেক্টকে যেনেকে এতিয়া উলিয়াইছা নহয়। তাৰ কাৰণে আৰু এটা তৰিকা আছে, সেই তৰিকাটো কি কৰো, কওঁ নে নকওঁ? কৈ দিয়ক। কনফিউজ হৈ যায় নহয় আকৌ, এইটো কৰিবা সেইটো কৰিবা তেনেকুৱা নিচিনা হৈ যায়, এটাত ষ্টিক হলে ভাল হয়। কি কৰা? ক'ব নালাগে তেনেহ'লে। হা কি হ'ল? ক'ব নালাগে ছাৰ তেনেহ'লে। মানে কনফিউজ হৈ যায়, আকৌ সিটোতো কৰিম তেনেকুৱা হৈ যাব ন। সেইকাৰণে এইটোতে, কাৰণ তোমালোকক এনেও বেছি কমপ্লেক্স নিদিয়ে, মানে ইয়াত এটা ডিসএডভান্টেজ আছে, এইটো একদম ষ্ট্ৰেইট ফৰৱাৰ্ড, ইয়াত মানে এইটো পাহৰাৰ একো স্কোপ নাই, ঠিক আছে, এইটো ইজি হয়। কিন্তু ইয়াত কেলকুলেশ্যন বহুত কৰিব লাগে, অলপ কেলকুলেশ্যনটো মানে অলপ বিগ কেলকুলেশ্যন হৈ যায়, 85,000 এনেকে হয়, কিন্তু তোমালোকক ইমান ডাঙৰ কেলকুলেশ্যন পইণ্টত উলিয়াবলৈ নিদিয়ে, ঠিক আছে। সেইকাৰণে এইটোত ষ্টিক কৰিলে ভাল হ'ব। য'ত আমি পইণ্টত ওলাব লাগে নহয়, তাৰ কাৰণে এটা বেলেগ এটা অলপ মানে কেলকুলেশ্যন যাতে কম হয় তেনেকুৱা এটা তৰিকা আছে, কিন্তু সেইটো মানে কনফিউজ হৈ যাবা আকৌ, মানে কি ইউজ কৰিম এনেকা হৈ যাবা, ঠিক আছে। মোৰ মতে এইটোকে ইউজ কৰিবা, অকে সীমা, ঠিক আছে। Okay, sir. এইটোতো ইজি, এইটোতো প্ৰব্লেম নাই। Good night. এতিয়া আমি আকৌ কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ কাৰণে আৰু এটা কুৱেশ্যন কৰো। কুৱেশ্যনটো এইটোৱে যে এতিয়া প্ৰফিট পাৰ্চেন্টেজটো ওলাম, অকে। যে এইটো ইজি, একো নাই এইটো। যে মোৰ চেলিং প্ৰাইচটো সে 540, মই 540 বস্তু এটা বিকিলো, আৰু মই প্ৰফিট পাৰ্চেন্টেজ কিমান পালো। এতিয়া প্ৰফিটত আহিলো দেই, প্ৰফিট পাৰ্চেন্টেজ 8% পালো। মোৰ কষ্ট প্ৰাইচ কিমান উলিওৱা। $4.5, sir.
4.5 ওকে নাৰায়ণে 4.5 পালে Sir, 500 होगा आंसर 500 নাৰায়ণ মোক কথা এটা কোৱা তুমি 4.5 টকাত কিনিলা অ ছাৰ 4.5 টকাত কিনিলা আৰু 540 টকাত বেচিলা নেকি ছাৰ 4.5 টকাত কিনিলা আৰু 540 টকাত বেচিলা নেকি নহয় ছাৰ নহলে 4.5 টকা কেনেকে ওলালে ওকে মিদুস কিমান ওলাইছে Sir, Sir, এইটো 3টা 0 হ'ব 5400 অ ওপৰতো বঢ়িয়া থাকিব বঢ়িয়া ঠিকে আছে এটা ঠিকে আছে আছে স্যার 500 নাৰায়ণ এইটো বুজিছানে নে নাই বুজা প্ৰফিট পাৰ্চেন্টেজটো কিমান আমি জানো যে প্ৰফিট ডিভাইডেড বাই কষ্ট প্ৰাইচ ইনটু 100 এইটো কনসেপ্ট ক্লিয়াৰ হয় নে নহয় আমি এই ওলাইছিলো তাৰ মানে ছাৰ মানে কি হৈছে কেলকুলেশ্যনত ভুল হৈছে মোৰ মানে আচ্ছা ক্যালকুলেশনত ভুল হৈছে এই ফৰ্মুলাটো ঠিকে বহাইছা নেকি ছাৰ ফৰ্মুলা কেইটা ঠিকেই বহাইছো তো কেলকুলেশ্যন ঠিক আছে আচ্ছা শুনা ওকে সীমা বেছি ছাৰ ল'ৰা ধৰা কৰাৰ কাৰণে তেনেকুৱা হৈছে
ওকে শুনা আৰু এটা তৰিকাটো মই কৈ দিওঁ হা মে বি মনত ৰাখিবলৈ ইজি হ'ব পাৰে জাষ্ট তৰিকাটো কৈ দিছো চাই লো এতিয়া এইটো যদি সীমাৰ ক্লিয়াৰ হ'ল মৃদুসৰ ক্লিয়াৰ হ'ল আৰু নাৰায়ণৰ যদি ক্লিয়াৰ হ'লে ফৰ্মুলাটো লৈ পিনি মই শ্বৰ্টকাটটো এনেকে কৰো ঠিক আছে এতিয়া এই সেম প্ৰবলেমটোৰ যোনটো সলিউশন আমি কেনেকে কৰিম জানা নাই আমি জানো যে 100 টকা যদি কস্ট প্ৰাইসটো থাকে যদি প্ৰফিট পাৰ্চেন্টেজটো 8% হয় তেতিয়া সেলিং প্ৰাইসটো কিমান 108 হ'ব লাগিব হয় নাই এইটো সিধা সিধি কথা sir. এইটো সিধা সিধি কথা হয় নে নাই হয় sir. তেতিয়াহে প্ৰফিট পাৰ্চেন্টেজটো 8% হ'ব সীমা ইয়ালৈ ক্লিয়াৰ হয় নে নহয় আছে sir এইটো ক্লিয়াৰ এইটো ক্লিয়াৰ ওকে এতিয়া মই কি জানো যে সেলিং প্ৰাইসটো 540 ওকে সেলিং প্ৰাইসটো 540 মানে সেলিং প্ৰাইসটো 108 মানে 108% of the cost price ইয়াৰ অৰ্থটো মই বুজাই দিওঁ মানে 108% of cost price is equal to 540 এইটো মই বুজাবলৈ নাযাওঁ তোমাক ডাইৰেক্ট ফৰ্মুলাটোকে লগাই দিওঁ কাৰণ বুজাবলৈ গ'লে এগেইন বস্তুটো প্ৰবলেম হ'ব এইটো ফৰ্মুলাটো সিম্পল এটা ফৰ্মুলা আছে ওকে ফৰ্মুলাটো হ'ল কি 108 divided by 100 মানে CP এইটো হ'ল SP এইটো হ'ল CP ঠিক আছে ওকে into 100 okay into 100 is equal to 540 sorry এই ভুল কৰিছো মই into CP CP is equal to 540 into 100 divided by 108 500 बहुत इजी के ওলাই যায় এতিয়া মনত ৰখাৰ ইয়াৰ এটাই তৰিকা আছে ঠিক আছে মনত ৰখাৰ কেনেকে তৰিকাটো আছে এইটো SP হয় সেলিং প্ৰাইস ওকে সেলিং প্ৰাইস হয় না নহয় এতিয়া তুমি ভাবি লোৱা এইটো হ'ল সেলিং প্ৰাইস 100 টকা যদি হয় এইটো হ'ল সেলিং প্ৰাইস তো মোৰ যোনটো একচুয়াল সেলিং প্ৰাইস এটা একচুয়াল সেলিং প্ৰাইস ওকে একচুয়াল সেলিং প্ৰাইসটো ইয়াত বহাই দিলো আৰু যোনটো ৰেফাৰেন্স মই লৈছো যে 100 টকা হলে 108 টকা হয় এই সেলিং প্ৰাইসটো ইয়াত বহাই দিলো ওকে ডিভাইডেড বাই এই 100 টকাটো যোনটো ৰেফাৰেন্সটো মই ইয়াত ৰেফাৰেন্স হিচাপে বহাই দিলো ওকে তাৰ পিছত ইনটু CP cost price is equal to 540 এনেকেও মনত ৰাখিব পাৰি নহলে মই একচুয়ালি কি ক'ব বিচাৰিছো যে যোনটো 540 তোমাৰ সেলিং প্ৰাইস কৈছা নহয় এই 540 টো একচুয়ালি
যদি প্ৰফিটটো মোৰ 8% হয়, ইয়াৰ মিনিংটো এইটোৱে যে 108% of cost price is equal to 540. মানে মই 108% মানে প্ৰফিট যিহেতু 8%, মই কি কৰিলো 108% of the CP, মানে 100 টকা যদি CP হয় তো 108 টকা হ'ব। 108%ৰ মিনিংটো এইটো। 100 টকা যদি CP হয় 108 টকা SP হ'ব। 108%ৰ মিনিংটো এইটো। ঠিক আছে, এনেকে যদি বুজিব খোজা এনেকেও বুজিব পাৰা। তো এগেইন এইটো মই 108 divided by 100 into CP is equal to 540. এইটো তোমালোকে স্ক্ৰিনশ্বট মাৰি থব পাৰা। ওকে, অলপ মই চিধাকে লিখি দিওঁ, হয় নাই? চিধাকে লিখিলে বেছি ভাল হ'ব, তেতিয়া পটাপট কেলকুলেশ্যন কৰিব পাৰিবা। যোনটো ইচ্ছা এইটোৰে কৰিব পাৰিবা। ওকে, সীমা ঠিকে আছে? এইটো মোৰ যদি SP 540 বুলি দিছে, ওকে, আৰু প্ৰফিট 8% বুলি দিছে, ওকে, ইয়াৰ মিনিংটো হ'ল যে 108% of, অলপ ভালকে লিখি দিওঁ, 108% of CP is equal to 540. ইয়াৰ মিনিংটো এইটো। ওকে, মানে কি 108 divided by 100 into CP is equal to 540. এটা CP টো অটোমেটিক্যালি ওলাই যাব। এইটো স্ক্ৰিনশ্বট মাৰি ল'বা। ওকে, শৰ্টকাট, এইটো হ'ল শৰ্টকাট, এইটোতো হ'ল কনচেপচুৱেল আছিলে। সীমা ঠিকে আছে? নাৰায়ণ Yes, sir. ঠিক আছে? লছৰ কথাটো কৈ দিছো মই। SP is equal to say, for example, অথনি কুৱেশ্যনটো কি আছিলে? লছৰ কাৰণে অথনিটো কেনেকে ওলাইছিলে? 850 ন? SP is equal to কিমান? 850 আছিলে। আৰু লছ is equal to কিমান আছিলে? লছ 15% আছিলে। Yes, sir. ওকে, এতিয়া চোৱা, লছ মানে হ'ল মোৰ 100 টকা যদি কষ্ট প্ৰাইচ থাকে, 85 টকা চেলিং প্ৰাইচ হ'ব লাগিব, মানে 85% অফ দ্য CP। ঠিক আছে, 15 মাইনাছ 15 টকা বা 15% মাইনাছ কৰিব লাগিব। মোৰ যদি 100 টকা হয় 85 হ'ব, মানে 85% of CP is equal to 850. ইয়াৰ মিনিংটো এইটো একচুৱেলি। ঠিক আছে, 100ৰ পৰা মই 15 মাইনাছ কৰি দিলো, এইটো গম পালা নাই? প্ৰফিট হোৱাৰ লগে লগে 100ৰ পৰা মই 8 প্লাছ কৰিলো প্ৰফিট। ওকে, 100 টকা যদি CP থাকে, মই 100 টকাত কিনিলে 108 টকা বেচিব লাগিব, তেতিয়াহে 8 টকা মোৰ লাভ হ'ব, হয় নাই? ওকে, sir. ঠিক তেনেদৰে লছ কেতিয়া হ'ব? মোৰ যদি 100 টকা থাকে, মই 85 টকাত লছ কৰিব লাগিব, তেতিয়াহে তোমাৰ লছটো 15% হ'ব। ওকে, এইটো যদি হয় তেতিয়াহ'লে 85 divided by 100 into CP is equal to 850. ওকে,
CP is equal to 1000 হৈ গ'ল কাটাকুটি এই ক্যালকুলেশনটো ভেরি ইজি হৈ যায় কিন্তু সিফালেও কৰিব পাৰি এইফালেও কৰিব পাৰি ঠিক আছে ইয়াত CP is equal to কিমান হৈ যায় 500 হৈ যায় এই দুটা স্ক্ৰিনশ্বট মাৰি থব পাৰা তোমালোকে ঠিক আছে আজিৰ কাৰণে খতম কৰো স্যার তো অলপ কিবা practice হোমৱৰ্ক কৰি- এটা দি দিয়ক আৰু মোৰ কাৰণে হোমৱৰ্ক মোৰ এটা কাৰণে এটা হোমৱৰ্ক দি দিয়ক স্যার হোমৱৰ্ক দি দিওঁ ন ঠিক আছে তুমি কালি মোক মেছেজ নিদিলা খালি পৰহি অ কিবা স্যাৰ এটা এইটো দিছিলা ওলাই দিলো মই হা অ ওলালো স্যাৰ তুমি ওলালো মেছেজ দিব ওলালো লাগিব না মেছেজ দিব লাগিব না গ্ৰুপতে মেছেজ দি দিবা ঠিক আছে তোমাৰ অ কাৰণে কোৱেশ্চন অ লোৱা কোৱেশ্চনটো হ'ল অ বাকিবোৰ কৰিব পাৰা এইটো ওকে অ স্যাৰ মই কাৰণে লওঁ কি হ'ব নো যে কষ্ট प्राइस तो से তিনিশ 20 টকা ওকে আৰু Okay, sir. লস হৈছে তোমাৰ 10% ওকে সেলিং প্ৰাইস আচ্ছা কিমান এইটো হ'ল হোমৱৰ্ক আৰু এটা দি দিয়ক আৰু এটা দি দিওঁ অ স্যাৰ এইটো সেলিং প্ৰাইস আৰু এটা কষ্ট প্ৰাইসটো দি দিয়ক कॉस्ट प्राइस दे दियो ओके हाँ। सेलिंग प्राइस से ধৰা 1600 টকা ओके আৰু प्रॉफिट से प्रॉफिट परसेंटेज तो से बोले 50% ओके তেতিয়াহলে CP কিমান ओके ओके सर হ'ব মেছেজ দি দিবা গ্ৰুপত মেছেজ দিবা ওকে বাকিবোৰো যদি কৰিব পাৰা ओके थैंक यू Okay, sir. हाँ सर ঠিক আছে হ'ব Thank you, थैंक यू sir. सर Thank you, sir. ओके